वेलकम बैक माय यूट्यूब फैमिली। मैं बहुत दिन हल आपलोकर মাজলৈ আহিব পৰা নাই কাৰণ মোৰ ঘৰতে বিয়াখন আছিল কাৰণে সেইকাৰণে আপোনাক টাইম দিব পৰা নাছিল। সেইকাৰণে আকৌ নতুন প্ৰস্তুত কৰি নতুন আপোনালোকৰ ডিয়াৰ বাই লৈ আহিছো। এতিয়া যেহেতু ফাগুনৰ মাহ বতাহবোৰ বহুত হৈ থাকে সেই কাৰণে আমাৰ চুলিবোৰ বেছি স্কিনটো আৰু চুলিবিলাক বহুত ড্ৰাই হৈ যোৱা দেখা যায়। আজি মই ডিয়াৰ বাইটো লৈ আহিছো হেয়াৰ কেয়াৰৰ ওপৰত। এতিয়া বিশেষকৈ আমাৰ চুলিকোছা বহুত শুকান হৈ যায়, লগতে চুলিৰ ফটা সমস্যাটো বেছি হৈ যায় আৰু নিজৰ চুলিকোছা ফটা সমস্যাটোৰ পৰা নিজকে পৰিত্ৰাণ পাবলৈ লগতে আমাৰ চুলিৰ ড্ৰাইনেছটো নোহোৱা কৰিবলৈ ঘৰতে কিছুমান আমি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি নিজৰ চুলিকোছা কেনেকৈ চাইন কৰি ৰাখিব পাৰোঁ আৰু গ্ৰথটো বঢ়াব পাৰোঁ তাৰ ওপৰত মই ডিয়াৰ বাইটো লৈ আহিছোঁ। ব'লকচোন মই ডিয়াৰ বাইটোৰ মাজলৈ যাওঁ। এনেকৈ গৰম পানী এটা বাউলত লৈ ল'ব, উতলা গৰম পানী ল'ব। গৰম পানী লৈ তাতে এনেকৈ চিচা বাউল এটা দি দিব। চিচা বাউলটো গৰম পানীৰ ভিতৰত এনেকৈ বহাই দিব। বহাই দি এতিয়া কেষ্টৰ অইলটো ইয়াত আমাৰ চুলিত যিমানখিনি পৰিমাণৰ লাগে সিমানখিনি এনেকৈ লৈ ল'ব। এনেকৈ লৈ অলপ গৰম হ'ব দিব। এনেকৈ গৰম হ'লে কাৰণ কেষ্টৰ অইলটো বহুত ঠিক হৈ থাকে, এনেকৈ গৰম পানীত দি অকণ গৰম কৰি ল'লে অলপ পাতল হ'ব, তেতিয়া আপোনালোকে লগাবলৈ সুবিধা পাব। অলপ পাতল হ'লে চুলি গুৰিত মাছাজ কৰিব নোৱাৰে আপোনালোকে, চুলিৰ গুৰিত অলপ অলপ লগাই এনেকৈ গোটেই ৰাতিৰ কাৰণে ৰাখি দিব। গোটেই ৰাতি ৰাখি পাছদিনাখন চেম্পুৰে আপোনালোকে যিটো সদায় ডেইলি ৱাছত চেম্পু ইউজ কৰে সেইটো চেম্পুৰে চুলিটো ধুই দিব। আৰু এটা মেথড আছে, মই দেখাই দিছোঁ আপোনালোকক। সোনকালে চুলিটো গ্ৰ' হ'ব বিচাৰিলে বা চুলিৰ ফটা সমস্যা আৰু সেইখিনিৰ পৰা নোহোৱা হ'ব বিচাৰিলে আৰু এটা মেথড আছে, মই আপোনালোকক দেখাই দিছোঁ। প্ৰথমে আপোনালোকে এইটো কৰিব, আপোনালোকে যিটো ভাল পায় সেইটোৱেই কৰিব। ছেকেণ্ড মেথডটো হৈছে আপোনালোকে এনেকৈ এটা অনিয়ন লৈ ল'ব। অনিয়নটো গুচাই কাদ্দুকছ কৰি অনিয়ন জুচ অকণমান এনেকৈ আপোনালোকে উলিয়াই ল'ব। আপোনালোকৰ চুলিত যিখিনি পৰিমাণৰ অনিয়ন জুচ লাগে সিমানখিনি পৰিমাণৰ অনিয়ন জুচটো উলিয়াই ল'ব। লৈ কেষ্টৰ অইল অকণ ল'ব। কেষ্টৰ অইল এটা বেলেগ এটা বাউলত কেষ্টৰ অইল অকণ লৈ লৈছোঁ। এনেকৈ কেষ্টৰ অইলত আপোনালোকৰ যিখিনি পৰিমাণত অনিয়ন জুচ লাগে সেইখিনি এনেকৈ ঢালি দিব। ঢালি এতিয়া মিশ্ৰণটো ভালকৈ মিক্স কৰিব। অনিয়ন জুচ আৰু কেষ্টৰ অইলটো ভালকৈ মিক্স কৰি ল'ব। দেখিছে কেষ্টৰ অইল আৰু অনিয়ন জুচটো মিক্স হৈছে। মিলাই ল'ব। এতিয়া এইখিনি এনেকৈ চুলি গুৰিয়ে কটনৰ সহায়ত এনেকৈ লগাই ল'ব। এনেকৈ কটনৰ সহায়ত চুলি গুৰিত ভালকৈ লগাব। এতিয়া এইখিনি ভালকৈ লগাই ধুনীয়াকৈ আপোনালোকে আধা ঘণ্টা ৰাখিব। আধা ঘণ্টাৰ পাছত আপোনালোকে যিটো ডেইলি ৱাছত চেম্পু ইউজ কৰে সেইটো চেম্পুৰে চুলিখিনি ধুই দিব। যিটো আমি ছেকেণ্ড মেথডটো দেখালোঁ সেইটো মেথড আপোনালোকে গোটেই ৰাতিৰ কাৰণে নাৰাখিব। এইটো মেথড অকল মাত্ৰ চুলিখিনি ধোৱা আধা ঘণ্টা আগত কৰিব। আধা ঘণ্টাৰ পাছত আপোনালোকে চেম্পুৰে ধুনীয়াকৈ চুলিটো ধুই পেলাব। এনেকৈ কৰি আপোনালোকে সপ্তাহত দুবাৰ ব্যৱহাৰ কৰক, দেখিব আমাৰ চুলিখিনি নতুনকৈ আকৌ গ্ৰ'থ হ'ব ধৰিছে, লগতে আমাৰ ফটা সমস্যাও নোহোৱা হৈছে। মোৰ ডিয়াৰ বাইটো যায় যদি আপোনালোকে ভাল লাগিল বা আপোনালোকৰ উপযোগী হয় তেনেহ'লে আপোনালোকে প্ৰথমতে ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰি কমেণ্ট কৰি জনাব যে কেনে পালে আৰু মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব, আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।